নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোত আপোনালোকক ক্লাছ 9ৰ চেপ্টাৰ 2ৰ এক্সাৰসাইজ 2.4ৰ কুৱেশ্যন নম্বৰ 9টো মই এটা সলভ কৰিব লৈছোঁ আৰু কুৱেশ্যন নম্বৰ 9টোত কি কৈছে যে ভেৰিফাই কৰিব দিছে আমাক দুটা ফৰ্মুলা দিয়া আছে এইটা কিন্তু ওৱান কাইণ্ড অফ ফৰ্মুলা হয় গতিকে এইটো আইডেন্টিটিজৰ পৰা এটা ফৰ্মুলা হয় ঠিক আছে সো গতিকে এই আমাৰ x cube plus y cube বা x cube minus y cube ফৰ্মুলা ইউজ কৰি আমাৰ বিভিন্ন ধৰণৰ এপ্লিকেশন আছে পিছলৈ আমাৰ ভালেখিনি কোৱেশ্চনছ আছে ইয়াতে ঠিক আছে গতিকে প্ৰথমতে এই দুটা কেনেকৈ হল হেতু মই প্ৰথমতে ক্লিয়াৰ কৰি দি আছো বা এটো প্ৰুফ কৰি দি আছো চাও ইয়াতে লেফট হ্যান্ড সাইডত আছে x cube plus y cube ইকুৱেল টু কি কৈছে x plus y into x square minus xy plus y square হ'ব মানে এইটো ইজ ইকুৱেল টু এইটো কেনেকৈ হ'ব সো ইয়াতে কি কৰি আমি ইয়াতে লেফট হ্যান্ড সাইড আছে এইখিনি পাৰ্ট ইটো হৈছে ৰাইট হ্যান্ড সাইড সো মই প্ৰথমতে ৰাইট হ্যান্ড সাইড পাৰ্টটো লম সো ৰাইট হ্যান্ড সাইডত কি আছে যে x plus y into x square minus xy plus y square আছে এইখিনি মই রাইট হ্যান্ড সাইড পার্টটো লিখি দিছো এটা মই এইখিনি অকমান ব্রেকআপ কৰি দিও বা এইটো মই ভাঙি দিও এইটো মই মাল্টিপল কৰি দিও তো প্ৰথমতে x এ দি আমি এইখিনি পাৰ্টক কৰিম x square minus xy plus y square এবাৰ x এৰে মই এই গুটেটোক মাল্টিপল কৰিছো তাৰ পিছত প্লাস y হ'ব আতে প্লাস y ৰে এই গুটেখিনি কিটা মই মাল্টিপল কৰি আছো তো এতিয়া মই ব্ৰেকেটটো উঠাম কেনেকৈ হ'ব x ৰ লগত এই x স্কয়াৰ টো মাল্টিপল হৈ x কিউব হ'ব তো এইখিনি আমি কি লিখিম x কিউব মাইনাস x ৰ লগত xy মাল্টিপল কৰিলে x স্কয়াৰ y হ'ব আৰু sin টো হ'ব মাইনাস কিয় মাইনাস হ'ব কাৰণ x ৰ লগত প্লাস আছে আৰু এই x ৰ লগত মাইনাস আছে প্লাসৰ লগত মাইনাসটো মাল্টিপল হৈ মাইনাস হ'ব নেক্সট আপোনাৰ কি হ'ব এটা প্লাস আছে x y স্কয়াৰ হ'ব কাৰণ x ৰ লগত y স্কয়াৰ মাল্টিপল কৰি আছো তাৰ পিছত এগেইন ইয়াতে লিখিম y x স্কয়াৰ লিখিব পাৰে বা আপুনি x স্কয়াৰ y ও লিখিব পাৰে ঠিক আছে তাৰ পিছত ইটো মাইনাস প্লাসৰ লগত এই মাইনাসটো মাল্টিপল হৈ মাইনাস হ'ব আৰু x y দুটা আছে মাল্টিপল হৈ x y স্কয়াৰ হ'ব তাৰ পিছত প্লাস y কিউব হ'ব এতিয়া আমি চাও কি ইয়াতে আমি ক্যান্সেলেশন কৰিব পাৰো ইয়াতে আছে কি x স্কয়াৰ y আৰু এইটো হৈছে x স্কয়াৰ কিন্তু ইটো নেগেটিভ আছে ইটো পজিটিভ দ্যাট মিন্স ইটো আৰু ইটো আমাৰ ক্যান্সেল যাব তাৰ পিছত x y স্কয়াৰ আৰু x y স্কয়াৰ আছে ইটো এটা পজিটিভ এটা নেগেটিভ এই দুটা আমাৰ ক্যান্সেল যাব সো বাকি থাকিল কি যে x কিউব প্লাস y cube এইটো হৈছে আমাৰ ৰাইট হ্যান্ড সাইড সৰি লেফট হ্যান্ড সাইড গতিকে এইটো আমি লিখি দিব পাৰো যে লেফট হ্যান্ড সাইড which is equal to left hand side that means এইটোৰ পৰা এইটো কেনেকৈ ওলালে হেখিনি এটা মই আপোনালোকক এইটো প্ৰসেছত দেখাই দিলো এটা নেক্সট আমাৰ এইটো মাইনাসৰ পাৰ্ট আছে এবাৰ হৈছে কি x cube minus y cube এইটো কি হ'ব যে x minus y into x square plus xy plus y square এইটো কেনেকৈ হ'ব এটা ইয়াতেও সেম লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড আছে আমি প্ৰথমতে ৰাইট হ্যান্ড সাইড পাৰ্টটো লম ইয়াতে এখানে রাইট হ্যান্ড সাইড পার্টটো লই রাইট হ্যান্ড সাইডত কি দিয়া আছে x minus y into x square plus xy plus y square দিলো ঠিক আছে এতিয়া আমি এটো মাল্টিপল কৰিম এবাৰ x এৰে আমি এখিনি পাৰ্টক মাল্টিপল কৰিম আৰু এবাৰ y ৰে y মানে আগত মাইনাস আছে তো মাইনাস y হ'ব x square plus xy plus y square এতিয়া আমি এটো ভাঙি দিও যে প্ৰথমতে x কিউব হ'ব প্লাস x ৰ x স্কয়াৰ মাল্টিপল x কিউব তাৰ পিছত x স্কয়াৰ y প্লাস xy স্কয়াৰ কাৰণ এখিনি গুটে কেটা প্লাসতে আছে এটা এটো মাইনাস আহিব এটো মাইনাস আছে মাইনাসৰ প্লাস মাল্টিপল এটো মাইনাস হ'ব এখিনি x স্কয়াৰ y এইটো সেম এটো মাইনাসৰ প্লাস মাল্টিপল মাইনাস হ'ব এটো হ'ব xy স্কয়াৰ এগেইন মাইনাসৰ প্লাস মাল্টিপল মাইনাস y কিউব এতিয়া আমাৰ কি ক্যান্সেলেশন যায় এটো সাইডৰ x স্কয়াৰ y প্লাসত আছে x স্কয়াৰ y মাইনাস হয় এটো ক্যান্সেল কৰ xy স্কয়াৰ প্লাসত আছে xy স্কয়াৰ মাইনাসত আছে এই দুটা ক্যান্সেল কৰ এতিয়া আমাৰ বাকি কি থাকিল x কিউব minus y কিউব হেতু হৈছে আমাৰ লেফট হ্যান্ড সাইড সো देयरफॉर ইটো আমি লিখিব পাৰো যে hence this one is equal to this one clear সো এই দুটা থিওৰেম বুলি কৈছো বা এই দুটা আমাৰ ফৰ্মুলাৰ এটা সৰু ডিফাৰেন্স পাব যে প্লাসৰ ক্ষেত্ৰত আমাৰ মনত ৰখা উপায়টো মই কৈ দিছো যে x কিউব plus y কিউবত এবাৰ আছে x plus y into x square minus xy plus y square তো প্লাসৰ ক্ষেত্ৰত ইয়াতে প্লাস থাকিব কিন্তু ভিতৰত কিন্তু মাইনাস হ'ব ক্লিয়াৰ আৰু মাইনাসৰ ক্ষেত্ৰত কি হ'ব ইয়াতে মাইনাস থাকিব কিন্তু ভিতৰত প্লাস হ'ব মানে x স্কয়াৰ মানে xy এর আগত মাইনাস প্লাস হ'ব মানে x মাইনাসৰ ক্ষেত্ৰত x কিউব minus y কিউবৰ ফৰ্মুলাৰ ক্ষেত্ৰত x minus y ঠিকে থাকিব আৰু ভিতৰত যেতিয়া আপুনি x স্কয়াৰ plus xy plus y স্কয়াৰ লিখিব সেই xy এর আগত আপোনাৰ প্লাস হ'ব আৰু প্লাসৰ ক্ষেত্ৰত কিন্তু xy এর আগত মাইনাস হ'ব হেতুই ডিফাৰেন্ট অকমান নিজৰ হিসাব মতে আপোনালোকে অকমান এটো ক্লিয়াৰ কৰি লব যাতে আপোনালোকৰ এই যি ফৰ্মুলা মতে মনত থাকে এটলিষ্ট এপ্লিকেশন মই যেতিয়া কৰিব যাব পিছত এই ফৰ্মুলা যদি ইউজ কৰিব সেই মতে আপোনালোকৰ কোনো ডাউটস নালাগে ঠিক আছে সো আশা কৰো এটো বুজি পাইছে চাগে 9 নম্বৰ কোৱেশ্চনটো এতিয়া মই নেক্সট 10 নম্বৰ কোৱেশ্চনটো আমি এটা সলভ কৰিব লাইছো